পশ্চিম কাৰ্বি আংলং জিলাত শেহতীয়াকৈ যি পৰিৱেশ সৃষ্টি হৈছিল এই পৰিৱেশক লৈ আমি সকলোৱে উদ্বিগ্ন আৰু অসমৰ ভূমিত থাকি যিসকল অখিলঞ্জীয়াই খিলঞ্জীয়া ভূমিপুত্ৰক গৌবেগ ধ্বনি দিয়াৰ দুঃসাহস কৰিছে, কাৰ্বি ভূমিপুত্ৰসকলক চাইনিজ বুলি কৈছে, সেইসকলৰ বিৰুদ্ধে চৰকাৰক কঠোৰ হ'বৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আমাৰ স্পষ্ট কথা, এইখন অসম খিলঞ্জীয়া জাতি জনগোষ্ঠী জনজাতিৰ সমন্বয়ৰ অসম। এইখন অসমত কাকো দাদাগিৰি কৰিবলৈ দিয়া নহ'ব আৰু অতি শীঘ্ৰেই এই যিসকল লোকে এনেকুৱা ধৰণৰ দুঃসাহস কৰিছে তেওঁলোকক বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা হ'ব লাগিব। দুগৰাকীকৈ ব্যক্তিয়ে প্ৰাণ হেৰুৱাব লগা হৈছে। গোটেই ঘটনাৱলীয়ে অসমৰ গোটেই প্ৰক্ৰিয়াটোক যাতে বিশ্ববাসীৰ আগত এনেকুৱা এটা পৰ্যায়লৈ লৈ নাযায় যিটো পৰ্যায়ে অসমৰ নাম তললৈ নমাই আনিব, তেনেকুৱা পৰ্যায়ৰ পৰা সকলোকে বিৰত থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। সকলোকে আমি এটা কথা ক'ব খোজোঁ যে অন্তৰ্দেশীয় আগ্ৰাসন আৰু অবৈধ বাংলাদেশী বা অবৈধ বিদেশীৰ আগ্ৰাসনে অসমীয়া জাতিটোক কেঁকুৰা চেপা দিবৰ কাৰণে আৰম্ভ কৰিছে আৰু অসমীয়া জাতিটোৱে এই চেপাটোৰে সৈতে যুঁজি আগবাঢ়ি যাবৰ কাৰণে আমি সকলোকে প্ৰথম অসমীয়া পৰিচয়ৰ সৈতে নিজক চিনাকি দিবৰ কাৰণে সকলো জাতি জনগোষ্ঠী জনজাতি সকলোকে ঐক্যবদ্ধ হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আমি সকলোৰে মাজত সমন্বয় স্থাপনেৰে সৈতে অসমীয়া জাতিটোৰ বিজয় ধ্বজা অনাদি অনন্তকালৰ বাবে অসমৰ ভূমিত উৰুৱাই ৰাখিব লাগিব। এই ক্ষেত্ৰত আমি সকলো পক্ষকে সংযমী হৈ আগবাঢ়িবৰ কাৰণে আহ্বান জনাইছোঁ। হিংসা বৰ্জিত পৰিৱেশৰ মাজেৰে নিজৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে যি উদ্যোগ গ্ৰহণ কৰিছে, আন্দোলনৰ পন্থা গ্ৰহণ কৰিছে, সেই তেওঁলোকৰ আন্দোলনৰ পন্থাৰ প্ৰতি চৰকাৰকো শ্ৰদ্ধাশীল হ'বৰ কাৰণে আহ্বান জনাইছোঁ। দমনমূলক নীতিৰ পৰিৱৰ্তে আলোচনাৰ মাজেৰে গোটেই এই সমস্যাটো সমাধানৰ ব্যৱস্থা হ'ব লাগিব আৰু কোনো লোকে যাতে অসমৰ ভূমিত আহি খিলঞ্জীয়া ভূমিপুত্ৰক কোনো লোকক যাতে তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰে তেনেকুৱা এটা পৰিৱেশ আমি সকলোৱে মিলি গঢ়িব লাগিব। আমি সেই সকলোকো সকীয়াই দিছোঁ, আহিব লগা দিনত যাতে কোনো শক্তিয়ে অসমৰ কোনো খিলঞ্জীয়া ভূমিপুত্ৰক এনেকুৱা ধৰণে তুচ্ছ তাচ্ছিল্য গৌবেগ ধ্বনি দিয়াৰ দুঃসাহস নকৰে, অন্যথা তেওঁলোকে কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বৰ কাৰণে তেওঁলোক সাজু হৈ থাকিব লাগিব। সেই কথাও তেওঁলোকক স্পষ্টভাৱে জনাই দিছোঁ। অসমৰ ভূমিত অসমীয়াৰ প্ৰভুত্ব চলিব, খিলঞ্জীয়াৰ আধিপত্য চলিব, তাৰ বাদে আমি কাকো ইয়াত আধিপত্য চলাবলৈ নিদিওঁ, সেই কথা স্পষ্ট। আৰু কাৰ্বিসকলৰ সমস্যা, অসমৰ জাতীয় জীৱনৰ সমস্যা, সেই কথাটো সকলোৱে নিজৰ মনত লৈ স্থাপন কৰি আগবাঢ়ি যাব লাগিব। সেই আহ্বান আমাৰ সকলোলৈকে থাকিব। এটাই কথা যে অসমীয়াৰ অসমত থকা প্ৰত্যেকগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ, সম্পদৰ অধিকাৰ, এই সকলোবিলাক অনাদি অনন্তকালৰ বাবে নিশ্চিত কৰি ৰাখিবৰ কাৰণে চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি প্ৰত্যক্ষ হস্তক্ষেপে গোটেই বিষয়টো তাৎক্ষণিকভাৱে সমাপন কৰিবৰ কাৰণে, গোটেই বিষয়টোৰ মীমাংসা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।